কিন্তু তেওঁ লুংগিখনত যে বাংলাদেশী তেওঁ সোমাই থকা বুলি ক'ব বিচাৰিছে, সেই বাংলাদেশী চিনাক্তকৰণ কৰিব কোনে? তেওঁলোকে এইটো কৰিব। এই মুখ্যমন্ত্ৰীয়ে বাংলাদেশী আগত চিনাক্তকৰণ কৰিব লাগে নে এনেকুৱা সাম্প্ৰদায়িক মন্তব্যবোৰ দি থাকিব লাগে যে মানুহ বিভাজন বা বন্ধু? কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে। কাৰণ কংগ্ৰেছে লুঙি ধুতি সূতা আৰু আঁঠুৱাৰ মানে একো বুজি নাপায়। তেওঁ লুংগিৰ লগত তেওঁ অসমীয়া সংস্কৃতি, তেওঁ যিটোৰ সাজ পোছাক, তেওঁ ধুতিকো ধৰা আৰম্ভ কৰিছে। সেই ধুতিক তেওঁ এনেকুৱা ধৰণৰ অপমান কৰিবৰ কাৰণে তেওঁ ক'ত সাহস কৰিছে? ধুতিখন আমাৰ নামঘৰত পিন্ধে, ধুতিখন আমাৰ বিহুত পিন্ধে, যিকোনো আমাৰ পৰম্পৰাগত সাজ পোছাক হিচাপে আমি ধুতিখন ব্যৱহাৰ কৰা যায়। সেই ধুতিখনক যে তেওঁ অপমান কৰিছে, লুংগিৰ লগত একাকাৰ কৰিছে, তেওঁ মানে কি, তেওঁৰ মতে লুংগি ধুতি চব একাকাৰ কৰি চব গেৰুৱা হৈ যাব। বিজেপি চৰকাৰখন এখন বেপাৰী চৰকাৰ, আমি সকলোৱে জানো। আদানী আম্বানী তেওঁলোকৰ ইচাৰাত চলা এখন চৰকাৰ। তেওঁলোকে যি কৰিব বিচাৰে তাকে মানে এখন চৰকাৰে আইন আনিব আৰু কিবা আনিব আৰু কিবা আনিব। তেওঁ গো ৰক্ষাৰ কথা কয় তেওঁলোকে, কিন্তু গো পালন কৰা এখন চৰণীয়া পথাৰ তেওঁলোকে কিয় বিক্ৰী কৰি দিব, বহিৰাগতক দিব ওলাইছে? মন্দিৰ মছজিদ এইবিলাকত লাগিব লাগে যে আমি শিক্ষানুষ্ঠানবিলাক আমি বিনামূলীয়া কৰোঁ, আমাৰ এখন চিকিৎসালয় বিনামূলীয়া কৰোঁ, আমাৰ গোটেইখিনি বস্তু আপুনি GMCত যাওক, আপুনি আধাতকৈ বেছি বস্তু কিনিবই লাগে। নহয় চাওক, অসম জাতীয় পৰিষদৰ ফালৰ পৰা মই এইটো কথাই ক'ম যে মুখ্যমন্ত্ৰী মহোদয়ে, মই জাতীয় যুৱ শক্তিৰ ফালৰ পৰা কথাটো ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে মানে বিভিন্ন ধৰণে সাম্প্ৰদায়িক মন্তব্যবোৰ দি থাকে। কিন্তু তেওঁ আজি যোৱাকালি যিটো কথা ক'লে যে লুংগি টুপি, তেওঁ অসমৰ ৰাইজক মই এটা বস্তু আগতে শুনাই ল'ব বিচাৰিছোঁ ইয়াতে, অকল লুংগিৰ কথাই কোৱা নাই, তেওঁ ধুতিৰ কথাও কৈছে। ঠিক আছে, মই ইয়াতে শুনাই লৈছোঁ ভালদৰে, শুনক ৰাইজে। হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে। কাৰণ কংগ্ৰেছে লুঙি ধুতি সূতা আৰু আঁঠুৱাৰ মানে একো বুজি নাপায়। কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে। কাৰণ কংগ্ৰেছে লুঙি ধুতি সূতা আৰু আঁঠুৱাৰ মানে একো বুজি নাপায়। সেইটোৱে কথা যে তেওঁ লুংগিক ধৰিছে। ঠিক আছে, তেওঁলোকে বিজেপি দলৰ মতে বা আমাৰ মতেও আমি কেতিয়াবা ভাবোঁ যে লুংগি অকল বাংলাদেশীসকলে পিন্ধে, মানে বংগমূলীয় লোকবিলাকে পিন্ধে। তেনেহ'লে সেইটো কথাত মই ক'ব বিচাৰিছোঁ যে বাংলাদেশী লোক সেই ধুতিখিনি চিনাক্তকৰণ কৰাৰ, তেওঁলোকে ভাবে যে তেওঁলোক বাংলাদেশী, লুংগি পিন্ধা মানুহখিনিয়ে বাংলাদেশী বুলি ভাবে। আমি দেখিছোঁ বহুত বেলেগ ষ্টেটতো বহুত মানুহে লুংগি পিন্ধে, কিন্তু দক্ষিণ ভাৰতীয় লোকসকলে তেওঁলোকে পিন্ধে। কিন্তু তেওঁ লুংগিখনত যে বাংলাদেশী তেওঁ সোমাই থকা বুলি ক'ব বিচাৰিছে, সেই বাংলাদেশী চিনাক্তকৰণ কৰিব কোনে? তেওঁলোকে এইটো কৰিব। তেওঁ মুখ্যমন্ত্ৰীয়ে বাংলাদেশী আগত চিনাক্তকৰণ কৰিব লাগে নে এনেকুৱা সাম্প্ৰদায়িক মন্তব্যবোৰ দি থাকিব লাগে যে মানুহ বিভাজন কৰা মন্তব্য দি থাকিব লাগে? মই সেইটো কথাই ক'ব যাম যে লুংগিটো চিনাক্তকৰণ কৰাৰ দায়িত্ব তেওঁৰ। 16 মে'ৰ পাছত বাংলাদেশী তালি টোপোলা বান্ধিম বুলি কোৱা কোনে কৈছিলে? কোনে কৈ মানে শাসনভাৰ লৈছিলে? বিজেপি চৰকাৰে কৈছিলে। NRC কি হ'ল? NRCখন কিয়নো বাৰে এটা কথাই মই প্ৰত্যেকবাৰে কওঁ নেকি আপোনালোকক যে NRCখনৰ কথা, NRCখনৰ জৰিয়তে তেওঁ বাংলাদেশী চিনাক্তকৰণ কৰিব লাগে, আৰু কৰি কেনে তেওঁ যদি ভাবিছে লুংগিত পিন্ধা মানুহখিনি বাংলাদেশী, তেওঁলোকক বাংলাদেশী চিনাক্তকৰণ কৰি তেওঁ পঠিয়াব লাগে। আৰু তাতকে দুখ লগা কথা এটা হৈছে, তাতকে অতি দুখ লগা কথা, তেওঁ লুংগিৰ লগত তেওঁ অসমীয়া সংস্কৃতি, তেওঁ যিটোৰ সাজ পোছাক, তেওঁ ধুতিকো ধৰা আৰম্ভ কৰিছে। সেই ধুতিক তেওঁ এনেকুৱা ধৰণৰ অপমান কৰিবৰ কাৰণে তেওঁ ক'ত সাহস কৰিলে? 1 নম্বৰ কথা। 2 নম্বৰ কথা, ধুতিখনৰ লগত অসমীয়া সংস্কৃতি জড়িত হৈ আছে। ধুতিখন আমাৰ নামঘৰত পিন্ধে, ধুতিখন আমাৰ বিহুত পিন্ধে, যিকোনো আমাৰ পৰম্পৰাগত সাজ পোছাক হিচাপে আমি ধুতিখন ব্যৱহাৰ কৰা যায়। ধুতিখনক যে তেওঁ অপমান কৰিছে, লুংগিৰ লগত একাকাৰ কৰি, তেওঁ মানে কি, তেওঁৰ মতে লুংগি ধুতি চব একাকাৰ কৰি চব গেৰুৱা হৈ যাব লাগে। তেওঁ সেইটো ক'ব বিচাৰিছে নেকি? মানে অসমৰ ৰাইজে সজাগ হোৱা উচিত। আজি লুংগিক ধৰিছে, তেওঁ ধুতিক ধৰাকো আৰম্ভ কৰিছে। আমি আগতেও কৈছোঁ, বালিলৈ যিপাত সুগ্ৰীবলৈ সিপাত খৰ বুলি কেনে আমি আগতেও কোৱা এইটো আৰম্ভ কৰি আমি কৈছিলোঁ। কিন্তু কথাটো হ'ল কি, তেওঁ লুংগিক ধৰাটো এইটো গ্ৰহণযোগ্য হোৱা নাই। নাই এতিয়া আমি যি দেখিছোঁ যে এতিয়াৰ আমাৰ ৰাজ্যপালজনে সকলো সময়তে ধুতি পিন্ধি থকা আমি দেখা পাওঁ। তেওঁ ধুতিক লৈ আক্ৰমণ কৰা তেওঁৰ কোনো প্ৰয়োজন নাই, যিহেতুকে এইটো অসমীয়া সংস্কৃতি। ধুতিটো অসমীয়া মানুহে আমি বিহুত পিন্ধো, আমি নামঘৰত গ'লে পিন্ধো, ধুতি পিন্ধো, এইটো অসমৰ ৰাইজে গম পায়। তেওঁ ধুতিক একাকাৰ কৰিব নালাগে মানে।
আৰু যদি লুংগিত তেওঁ বাংলাদেশী দেখা পাইছে, বাংলাদেশী চিনাক্তকৰণ দায়িত্ব কিন্তু তেওঁ ইমান দিন কিয় চিনাক্তকৰণ কৰিব পৰা নাই, NRC-খন কিয় কমপ্লিট কৰিব পৰা নাই, NRC-খন হ'ল কি? 71 চনৰ পিছত অহা যিখিনি বাংলাদেশী আছে সেইখিনিক চিনাক্তকৰণ নকৰি তেওঁ আকৌ কাৰ জৰিয়তে আকৌ বাংলাদেশী আনাৰ তেওঁ পোষকতা লৈছেহে, তেওঁ কাখন আনিছেহে। তেনেহলে তেওঁ আকৌ লুংগিক ধৰি কেনে কথা কোৱাৰ কি অধিকাৰ আছে? তেওঁ ধুতিক ধৰি কেনে কথা কোৱাৰ কি অধিকাৰ? ধুতিখনে কি কৰিলে তেওঁ? মোৰ ক'ব লগা সেইটোৱে, অসমীয়া ৰাইজ সজাগ হোৱা ভাল। তেওঁ কালি লুংগিক ধৰিছে, আজি লুংগিক ধৰিছে, ধুতিক ধৰা আৰম্ভ কৰিলেই। মুঠতে মানে অসমখন এক বহিৰাগতৰ হাতত গতাই দিয়াৰ যেন মোৰ পৰিকল্পনা যেন অনুভৱ হৈছে। সেইখিনি কথা। আপুনি বহিৰাগতৰ কথা কৈছে যেতিয়া দক্ষিণ কামৰূপৰ গোচাৰণীয়া পথাৰ এখন যিটো তাতে বহু 150 বিঘা মাটি আছে, পথাৰ এখন, তাত গৰু চৰণীয়া হয়, গোচৰণীয়া লগতে মৎস্যৰ বিভিন্ন কিছু সেই প্ৰকৃতিৰ এটা সুন্দৰ এখন ঠাই। সেই 150 বিঘা মাটি এতিয়া কলিকতাৰ এটা আমি আগতেও কৈছো, এডভান্টেজ আছাম আহোঁতেও আমি আগতেও কৈছো যে এইবোৰ সকলো অসমৰ মাটি বহিৰাগতক দিয়া এটা কুচকবাজ। সকলো মাটি আজি 150 বিঘা মাটি দিব, গো মানে য'ত গো পালন কৰে, তেওঁ গো ৰক্ষাৰ কথা কয় তেওঁলোকে, কিন্তু গো পালন কৰা এখন চৰণীয়া পথাৰ তেওঁলোকে কিয় বিক্ৰী কৰি দিব, বহিৰাগতক দিব ওলাইছে? আল্টিমেটলি কথাটো এনেকুৱা যে তেওঁলোকে বহিৰাগতৰ মানে পোষকতা কৰে, বহিৰাগতৰ ওচৰত তেওঁলোকে নতশি ৰৈছে, বহিৰাগতইহে অসম চলাব পাৰিব, তেওঁলোকে এনেকুৱা ধৰণৰ হেৰি কৰি গৈছে। আমাৰ অসমীয়াক বহতীয়া কৰি, অসমীয়াক তলত ৰাখি বহিৰাগতক যাতে গোটেই অসমখন গতাই দিব পাৰে তাৰে কুচকবাজ চলাইছে। আৰু সেই পথাৰখনৰ লগত মৎস্য পালকো জড়িত হৈ আছে, গোপালক জড়িত হৈ আছে, তেওঁলোকৰ মানে অৰ্থনীতি জড়িত হৈ আছে। আৰু কোনো গম নোপোৱাকৈ কামবিলাক কৰিব বিচাৰে। সেইটো এইখন চৰকাৰেতো সেইটোৱে কৰি আছে, অসমীয়াক আভুৱা ভৰি। কালি অসমৰ কিবা এটা মানে এনেকুৱা ধৰণৰ এটা বস্তু এটা, আপুনি এইটোৱে ক'ব বিচাৰিছে নিশ্চয় এনেকুৱা ডাঙৰ ডাঙৰ ঘটনাবিলাক যাতে অসমৰ মানুহে গম নাপায়, তাৰ কাৰণেই মুখ্যমন্ত্ৰীৰ লুঙি ধুতি অবভিয়াছলি তেওঁতো ডাইভাৰ্ট কৰাত এক্সপাৰ্ট ন, ডাইভাৰ্ট সেইটো কাৰণে তেওঁ যিবিলাক কাম কৰি আছে সেইবিলাক কাম ঢাকিবৰ কাৰণে তেওঁ ধৰ্মীয় মানে এটা ৰাজনীতি কৰিব আৰম্ভ কৰে। ধৰ্মীয় ৰাজনীতি যেতিয়াই কৰে চাব তাৰ বেকগ্ৰাউণ্ডত কিবা এটা হৈ আছে, যেতিয়াই ধৰ্মীয় ৰাজনীতি আৰম্ভ কৰিব। সেইটো বিজেপি চৰকাৰৰ এটা নীতি, আৰু সেইটো ইংৰাজৰ দিনৰ পৰা চলি আহিছে, আৰু সেই ইংৰাজৰ শাসনটো তেওঁলোকে এতিয়া আৰম্ভ কৰিছে। কাৰণ আমি দেখিছো, আমি বিভিন্ন সময়তে দেখিছো, নোহোৱা কথাটো কোৱা নাই, বিভিন্ন সময়ত দেখিছো। অসমৰ ৰাইজে অনুধাৱন কৰক, অসমৰ ৰাইজে চাওক সেই কথাবিলাক। সেইটোৱে কথা, মানে এইখন বহিৰাগতক এখন গতাই দিবৰ কাৰণে কুচকবাজ চলি আছে। মানে অসমীয়াৰ মানে আমাৰ যি মানে হেৰি, আমাৰ যি মানে দপদপনি, অসমীয়াৰ দপদপনি ইয়াতে নাথাকিব, সেনেকুৱা এটা ধৰণৰ কামবিলাক কৰি আছে। আমি সেইটো বিৰোধিতা কৰিছো, আৰু এই মাটি হেৰি হ'ব নালাগে। আৰু অসমৰ ৰাইজে বা স্থানীয় ৰাইজে তাৰে মানে ওলাই আহি জোৰদাৰ প্ৰতিবাদ কৰিব লাগে ইয়াৰে, যে এই মাটি যাতে বহিৰাগতক দিব নোৱাৰে। বিজেপিত কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে, যিখিনি বিজেপি মিঞা বুলি কয়, দিনে নিশাই কিন্তু সেইবোৰ ঠাইত বিজেপিৰ কৰবাত সভাপতি হৈছে, কৰবাত কিবা হৈছে, মুঠতে ৱাৰ্ড মেম্বাৰ হৈছে, কিবা হৈছে। এইবাৰ আমি দেখিবলৈ গৈছো বিভিন্ন ঠাইত বিজেপিয়ে যিটো আজি মুখ্যমন্ত্ৰীয়ে কৈ আছে লুংগিৰ কথা, অমুক কথা, কিন্তু বিজেপিত কেনেকুৱা ধৰণৰ অৱস্থা হৈছে আপুনি নিশ্চয় গম পাইছে। আমিতো দেখিছো, এইবিলাক দেখিছো নহয়, আমি এইবিলাক দেখিছো নহয়। এইবোৰ মানে কি বিজেপিৰ এইবোৰতো আমি দেখিছো নহয়। তেনেহলে এইবোৰ বিজেপিৰ টুপি পিন্ধাৰ লগে লগে তাৰমানে কি এওঁলোক মানে বাংলাদেশী নহয় বুলি এতিয়া ক'ব বিচাৰে? ঠিক আছে, এওঁলোকো অসমীয়া, এওঁলোকও বা বাংলাদেশী, কিন্তু চিনাক্তকৰণ কৰিব লাগিব। চিনাক্তকৰণ নকৰি কেনে তেওঁলোকে লুংগিকো বাংলাদেশী বুলি ক'ব নোৱাৰে নহয়। তাতে আকৌ ধুতিক ধৰিছে। নাই নাই, তেওঁ ইচ্ছাকৃতভাৱে তেওঁ মানে সকলোতে ভাগ ভাগ কৰিব বিচাৰে। তেতিয়া মানে সকলো পৰ্যায়তে তেওঁ ভাগ কৰিব বিচাৰে। তেওঁলোকে আমাৰ জাতিটোক, অসমীয়া জাতিটোক, মানে অসমৰ বিহুটোকো তেওঁ ধৰ্মৰ ভিত্তিত কৰিব বিচাৰে। যে আমি যে অসমীয়া জাতিটো ধৰ্মৰ ভিত্তিক নহয়, বিহু যে আমাৰ ধৰ্মীয় ভিত্তিক নহয়, আমাৰ অসমীয়া সংস্কৃতিবিলাক যে ধৰ্মীয় ভিত্তিক নহয়, যে সেই বস্তুটো তেওঁ বুজি পাব লাগে। আৰু অসমৰ ৰাইজে বুজি পোৱা উচিত, আমাক সকলোকে বিহুৰ পৰা আঁতৰাই আঁতৰাই চব ইমান লাষ্টত গৈ মানে ইমানৰ পৰা ইমানখিনি যেতিয়া থাকি যাব, তেতিয়া আকৌ সেইকেইটাকো আক্ৰমণ কৰিব ল'ব, মানে সেইকেইটাকো ভাগ কৰি কেনে দুৰ্বল কৰিব ল'ব। মুঠতে তেওঁলোকৰ কথা হ'ল একগোট হৈ থাকিলে দুৰ্বল হৈ নাথাকে, শক্তিশালী হ'ব। শক্তিশালী হ'লে তেওঁলোকে ভয় কৰে।
ফাৰ্ষ্ট টেগৰ কথালৈ আহিছো যিটো টোল গেট এই টোল গেট এতিয়াৰ পৰা বন্ধ হ'ব 1 মে'ৰ পৰা নতুন চিষ্টেমত কৰ ল'ব অসম ভাৰত চৰকাৰে আপুনি নিশ্চয় কথাটো গম পাইছে এতিয়াৰ পৰা অলপ বেলেগ ধৰণৰ হয়তো সাধাৰণ ৰাইজৰ বাবে যথেষ্টখিনি এটা মান সমান হ'ব ইতিমধ্যে বহুতে কিন্তু এই বিষয়ে যিসকলে গম পাইছে তেওঁলোকে কিন্তু প্ৰতিবাদ চাওক কৰিব। বিজেপি চৰকাৰখন এখন বেপাৰী চৰকাৰ আমি সকলোৱে জানো আদানী আম্বানী তেওঁলোকৰ ইচাৰাত চলা এখন চৰকাৰ তেওঁলোকে যি কৰিব বিচাৰে তাকে মানে এখন চৰকাৰে আইন আনিব আৰু কিবা আনিব আৰু কিবা আনিব সেনেকুৱা ধৰণৰ কথাবিলাক আমিতো টোল গেটৰ মানে কমপ্লিট চিষ্টেমটোতে বিৰোধিতা কৰোঁ টোল গেট হোৱাৰ কোনো চিষ্টেম থাকিব নালাগে টোল গেটৰ এনেকে ৰাস্তাৰে গ'লে টেক্স কাটা মানে কোনো ধৰণৰ চিষ্টেম আমি পোষকতা নকৰোঁ আমি তাৰে প্ৰতিবাদ কৰোঁ সদায় কাৰণ এই টোল গেটটোৰে আমি প্ৰতিবাদ কৰিছোঁ আকৌ ৰাস্তাই ৰাস্তাই তেওঁলোকে এটা বেপাৰৰ দৰে কৰিছে LIC টাইপ কামবিলাক কৰিছে যে মই নিউজ এটা পালোঁ তেতিয়া মই তাতে নিউজত যি নিউজ নে কি তেওঁলোকে কৈ আছে যে ৩,০০০ টকা দিলে পুৰণা গাড়ীত ৩,০০০ টকা দিলে এবছৰৰ কাৰণে আৰু নতুন গাড়ীত ৩০,০০০ টকা ল'ব তেওঁলোকে কিনোতেই লৈ ল'ব টোল টেক্স অলৰেডি গাড়ীৰ টেক্স বৃদ্ধি হৈছেই গাড়ী কিনোতে মানুহে অগ্ৰিম টেক্স মানে বৃদ্ধি হৈছেতো হৈছে আৰু এটা মানে 15 বছৰৰ কাৰণে এটা ৰোড টেক্স এটা দিব লাগে তাৰ ওপৰেঞ্চিও অথচ আমি যিখিনি টকা ইনকাম কৰি কেনে আমি গাড়ীখন কিনো সেইখিনি কিন্তু টেক্স দি কেনে অহা টকা আমি ধৰক যিকোনো কিছুমান চাকৰিয়ালে যিখিনি ভাৰততে আটাইতকৈ বেছি সেইটো চবে সকলোৱে গম পোৱা উচিত আৰু গম পাই থাকিব লাহে লাহে যিবিলাক চাকৰিয়ালে দৰমহা পায় তাতেও টেক্স কাটি কেনে আহে যিবিলাক ব্যৱসায়ীয়ে চেক পায় ডিপাৰ্টমেণ্টৰ যোনবিলাক ঠিকাদাৰে টেক্স পায় ডিপাৰ্টমেণ্টৰ পৰা সেইবিলাক ভেট টেক্স চব কাটি কেনে আহে তে সেইটো পইচাৰে আকৌ যেতিয়া গাড়ী ল'ব যাম আকৌ টেক্স দিব লাগে আকৌ টেক্সটো দিলোৱে 15 বছৰৰ কাৰণে আকৌ ৰোড টেক্সটো এবাৰ লগাইছে আগতেতো লগাই আছে টোল গেটৰ নামত এবাৰ তেওঁলোকে গাড়ী কিনোতেই 30,000 টকা দিব লাগিব 15 বছৰৰ কাৰণে তাৰমানে এইখন মানে এজন ব্যৱসায়ী এজেণ্ট হিচাপে বিজেপি চৰকাৰখনে কাম কৰি থকা নাই জানো অসমৰ ৰাইজে ভাবক কথাটো হয় নে নহয় মই খালি অসমৰ ৰাইজক প্ৰশ্নটো কৰিছো হয় নে নহয় মই কিন্তু আমি অনুধাৱন কৰিছো আমি বুজি পাইছো যে আমি বুজি পাই কিনে আমি নকলে বেয়া হ'ব কথাটো সেইকাৰণে আমি কৈ দিছো বাকী আপোনালোকৰ অসমৰ ৰাইজৰ দায়িত্ব মুখ্যমন্ত্ৰী এতিয়াৰ পৰা মহিলাসকলক যদি তেখেতৰ মানে শক্তি বাঢ়ে যদি ভগৱানে তেখেতক আশীৰ্বাদ কৰে তেন্তে মহিলাসকলক মোবাইল এটা উপহাৰ দিয়ে একচুৱেলি তেওঁ মানে এই এনেকুৱা ধৰণৰ ইলেকশ্যন যেতিয়া নটিফিকেশ্যন আহি যায় তাৰপিছত তেওঁ একচুৱেলি ইলেকশ্যন মানে কমিশ্যনৰ বিধি উলংঘা কৰিছে তেওঁ এনেকুৱা ধৰণৰ আঁচনি তেওঁ ক'ব নোৱাৰে ইলেকশ্যন কেম্পেইনিঙত তেওঁলোকে আঁচনি দিয়াৰ কথা ক'ব নোৱাৰে ইলেকশ্যন নিৰ্বাচন আয়োগক মানে আমি তেওঁলোকক নিৰপেক্ষভাৱে আমি তেওঁলোকক চাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ ইলেকশ্যন কমিশ্যন যাতে নিৰপেক্ষভাৱে তেওঁলোকক হেৰি কৰে তেওঁলোকক যাতে সকিয়নি দিয়ে তেওঁলোক যাতে এনেকুৱা ধৰণৰ মানে হেৰিবিলাক নকৰে আৰু 2 নম্বৰ কথা সেইটো চাওক ইলেকশ্যন কমিশ্যনৰ কাৰো আণ্ডাৰত থাকিব নালাগে আমি যদি একো নকৰে আমি ভাবিম যে ইলেকশ্যন কমিশ্যনো যে বিজেপিৰ মানে বহতীয়া হিচাপে কাম কৰি আছে আৰু যদি কৰা নাই তেওঁলোকে এইবিলাক কাৰণত তেওঁলোকে ধৰিব লাগে তেওঁলোকে ইয়াতে চকুজ কৰিব লাগে তেওঁলোকে বিধিগত ব্যৱস্থা যি আছে তেওঁলোকে ল'ব লাগে আৰু 2 নম্বৰতে আঁচনি আৰু কিমান আঁচনি দিব মানুহৰ বস্তুৰ দাম মই আগতেও কৈছো বস্তুৰ দাম কমিলে এইবোৰ বস্তু মানুহে নিজে ল'ব পাৰিব বস্তুৰ দাম কমিলে মানুহে 1200 টকা যেতিয়া 500 টকাৰ চিলিণ্ডাৰটো গৈ 1200 টকা হ'ল 800 টকা হ'ল কিছুমান গাঁও হৈ কিছুমান গৈ পাওঁতে 1200 টকা লাগি যায় তে আল্টিমেটলি আজি 5-6 বছৰত আপোনাৰ 600 টকা 500 টকা হ'লেও আপোনাৰ এইফালে 600 টকা আপোনাৰ বেছি ভৰিয়ে আছে সেই 600 টকা যেতিয়া কমিব বস্তু বাহিনীৰ দাম কমিব সেইবিলাক প্লাছ কৰকচোন ৰাইজে অসমৰ ৰাইজে মই মহিলাসকলকো অনুৰোধ কৰিছো আপোনালোকে সেইবোৰ মানে প্লাছ কৰক তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ কিমান বাছিল টকা আৰু কিমান চৰকাৰে লৈ গ'ল মই লাহে লাহে শেষলৈ আহিছো ছচিয়েল মিডিয়াত কিন্তু এটা মুখ্যমন্ত্ৰীয়ে যেতিয়া এই বিষয়ে কৈছে তেতিয়া কিন্তু বহুখিনি মহিলা আৰু বহুখিনি সচেতন ৰাইজে কিন্তু এটা কথা কৈছে আপুনি যদি পাৰে মেডিচিন বিনামূলীয়া কৰি দিয়ক অসমৰ অবভিয়াছলি মেডিচিনটো বিনামূলীয়া কৰিব লাগে স্বাস্থ্য খণ্ড বিনামূলীয়া কৰিব লাগে শিক্ষা খণ্ড বিনামূলীয়া কৰিব লাগে আৰু মোবাইলটো দি কেনে বিনামূলীয়া কৰিতো একো লাভ নাই মোবাইলটো বিনামূলীয়া দি লাভ আছে নেকি সেই পইচা আপোনালোক কিমান 900 কিমান বিধ ঔষধৰ দাম দেখোন বৃদ্ধি কৰিলেই 1 এপ্ৰিলৰ দিনাখনেই কৰিলে তেওঁলোকে ঔষধৰ দাম বৃদ্ধি তে সেই বস্তুটো যিবিলাক মানুহৰ জীৱনদায়িনী ঔষধ শিক্ষা য'ত মানুহৰ লিটাৰেট হাৰ বাঢ়িব মানে সেনেকুৱা ধৰণৰ কামবিলাক মন্দিৰ মছজিদ এইবিলাকত লাগিব লাগে যে আমি শিক্ষানুষ্ঠানবিলাক আমি বিনামূলীয়া কৰোঁ
আমাৰ এখন চিকিৎসালয় বিনামূলীয়া কৰোঁ, আমাৰ গোটেইখিনি বস্তু আপুনি জিএমচিত যাওক, আপুনি আধাতকৈ বেছি বস্তু কিনিবই লাগে। জিএমচিত যিখিনি মানুহ আছে তেওঁলোকে গম পায়, তেওঁলোকে ভুক্তভোগী। নামত চৰকাৰী ভুক্তভোগী আধা বস্তু কিনিবই লাগে, তাৰ পৰা দামী বস্তুখিনি প্ৰায়ভাগ দামী বস্তু কিনিব লাগে, তাৰ পৰা নাপায়। আল্টিমেটলি কি কৰিছে শিক্ষা খণ্ডত আৰু স্বাস্থ্য খণ্ডত কি কৰিছে, আৰু শিক্ষা খণ্ড স্বাস্থ্য খণ্ডৰ অতদিনে 2001 চনৰ পৰা বেছি দীৰ্ঘদিন মন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিলে। আৰু এইবোৰ যেতিয়া বিনামূলীয়া কৰিব পৰা নাই, তাৰমানে তেওঁ বিফল মুখ্যমন্ত্ৰী, তেওঁ বিফল মন্ত্ৰী, তেওঁ বিফল মুখ্যমন্ত্ৰী। সেইটো আমি কৈছো, আমি মানে বাকী ৰাইজেও কোৱা আৰম্ভ কৰিব, কাৰণ ৰাইজে বুজি পাইছে লাহে লাহে। পঞ্চায়তক লৈ অসম জাতীয় পৰিষদ কেনেদৰে আগবাঢ়িছে? পঞ্চায়তৰ কাম আমাৰ চলি আছে, পঞ্চায়ত আমাৰ সুন্দৰকৈ চলি আছে। আমাৰ যিখিনি আমাৰ কেণ্ডিডেট আছে, কেণ্ডিডেটখিনিৰ কাৰণে প্ৰচাৰ চলাই থকা হৈছে। কিছু জেগাত আমাৰ মিত্ৰতা হৈছে, কিছু জেগাত হোৱা নাই, সেইটো পিছৰ কথা। কিন্তু আমাৰ কেণ্ডিডেট আছে, আৰু আমাৰ কেণ্ডিডেট মিত্ৰতাটো আপোনালোকৰ কংগ্ৰেছৰ লগত আছে? আছে, আমাৰ ক'ৰবাত আছে, ক'ৰবাত নাই। যিহেতুকে আমি সেনেকেই হেৰি কৰিছোঁ, যিহেতুকে এতিয়া মিত্ৰতাটো সম্পন্ন হৈ উঠা নাই, তাৰ বাকীখিনি সময় বিধানসভা ইলেকশ্যনত দেখা যাব, তেতিয়া নিশ্চয়কৈ একত্ৰিত হ'ব। একত্ৰিত হৈ আমি ইলেকশ্যন খেলিম, সেইটোৱে কথা। Stay informed, stay ahead. News Any 365.